वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हाब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম তোমালোকৰ সায়েন্সৰ চেপ্টাৰ 1 উদ্ভিদৰ পৰিপুষ্টি এই চেপ্টাৰৰ যেটো প্ৰশ্নাৱলী আছে প্ৰশ্নাৱলীৰ 100% কোৱেশ্চন আৰু আনসাৰ আমি আলোচনা কৰিম তাৰ লগতে আলোচনা কৰিম মোস্ট ইম্পৰ্টেন্ট এমসিকিউ যিবোৰ এমসিকিউ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আহাৰ বহুতে চান্স আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু ম্যাথছৰ কাৰণে কোনো ধৰণৰ টিউচন ল'ব নালাগে 100% ফ্ৰীলি তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা আৰু যদি পিডিএফ ফাইল লাগে তোমালোকে পিডিএফ ফাইল পাই যাবা তোমালোকৰ কাৰণে হোৱাটসঅ্যাপ গ্ৰুপ বনোৱা হৈছে তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হ'ব মই ডেসক্ৰিপচনত হোৱাটসঅ্যাপ গ্ৰুপৰ লিংক দি দিছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে আজমল সুপাৰ 40 ৰ কাৰণে প্ৰিপাৰেচন কৰিব বিচাৰিলে তোমালোকে যদি নবোদয় বিদ্যালয়ৰ কাৰণে প্ৰিপাৰেচন কৰিব বিচাৰা আৰু জৱাহৰ নেহৰু বিদ্যালয়ত যদি প্ৰিপাৰেচন কৰিব বিচাৰা তেতিয়াহলে মোৰ চেনেলৰ থ্ৰুদি তোমালোকে প্ৰিপাৰেচন কৰিব পাৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো আজি আমি এই উদ্ভিদৰ পৰিপুষ্টি চেপ্টাৰৰ প্ৰথমতে প্ৰশ্নাৱলীৰ আনসাৰ কিটা ডিসকাশন কৰিম তাৰ পিছত আমি চাম মোস্ট ইম্পৰ্টেন্ট এমসিকিউ যিবোৰ এমসিকিউজ তোমালোকৰ আপাৰ ক্লাছৰ কাৰণে খুবেই দৰকাৰী হয় তাৰ আৰম্ভ কৰিছো আজিৰ ভিডিওটো এটো এক নম্বৰত কি কৈছে প্ৰশ্নাৱলীটো খালি ঠাইবোৰ কৰা এটো হালুক সংশ্লেষণ কৰা উদ্ভিদৰ পৰিপুষ্টি কি বুলি কোৱা হয় স্বপুখী পৰিপুষ্টি বা স্বপুষ্ট বুলি কোৱা হয় তো খালি ঠাইত লিখিবা স্বপুখী বা স্বপুষ্ট যিকোনো এটা লিখিলে হ'ব তাৰ পিছত রাফলেসিয়া এবিধ ড্যাশ পরজীবী রাফলেসিয়া এবিধ কি হয় মূল পরজীবী হয় তো খালি ঠাইত মূল শব্দটো লিখিবা তার পিছৰ প্ৰশ্নটো চোৱা ব্যাংছতা এবিধ ড্যাশ ভেকুৰ তো ব্যাংছতা এবিধ মৃতজীবী ভেকুৰ হয় খালি ঠাইত মৃতজীবী লিখিবা তার পিছৰ প্ৰশ্ন হালুক সংশ্লেষণত ড্যাশ গেছ উৎপন্ন হয় হালুক সংশ্লেষণত কোনটো গেছ উৎপন্ন হয় অক্সিজেন গেছ উৎপন্ন হয় খালি ঠাইত অক্সিজেন লিখিবা কলসী উদ্ভিদ এবিধ কলসী উদ্ভিদ কি হয় পতঙ্গভোজী উদ্ভিদ হয় পতঙ্গভোজী উদ্ভিদ তার পিছৰ প্ৰশ্নটো চোৱা শুদ্ধ উত্তৰটো বাছি উলিওৱা ৰদ মুকুতা এবিধ কি হয় পতঙ্গভোজী উদ্ভিদ হয় তাৰ সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত মৃতজীৱী উদ্ভিদৰ উদাহৰণ হল এটো বি অপশন কারেক্ট হ'ব মনোট্ৰপা তাৰ পিছত 3 নম্বৰ পত্ৰহৰিতৰ বৰণ কেনেকুৱা হেউজিয়া আৰু এই পত্ৰহৰিতৰ বৰণ হেউজিয়া হোৱাৰ কাৰণে আমাৰ গছবোৰৰ পাতৰ বৰণ কি হয় হেউজিয়া হয় তাৰ পিছৰ প্ৰশ্নটো চোৱা হালুক সংশ্লেষণত উৎপন্ন হোৱা জৈৱ পদাৰ্থ হল হালুক সংশ্লেষণত কি উৎপন্ন হয় গ্লুকোজ উৎপন্ন হয় তো আমাৰ সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে তাৰ পিছৰ প্ৰশ্ন চোৱা তাৰ পিছত কি কৈছে এটো চোৱা 3 নম্বৰত এটো কৈছে আমাৰ চমুকৈ উত্তৰ লিখা মানে শর্টকাট আনসার লিখিব লাগে স্বপুখী আৰু পৰপুখী জীৱৰ পাৰ্থক্য লিখা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই পাৰ্থক্য লিখিবলৈ আহিলে তোমালোকে এনেকে ভাগ কৰি লবা তাৰ পিছত তোমালোকে লিখিবা এটো আটাইতকৈ বেষ্ট পদ্ধতি হয় পাৰ্থক্য লিখাৰ এটো লিখিবা স্বপুখীত লিখিবা নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে আৰু পৰপুখী নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে ইহতৰ পত্ৰহৰিত থাকে ইহতৰ পত্ৰহৰিত নাথাকে সূৰ্যৰ পোহৰৰ উপস্থিতিত খাদ্য প্ৰস্তুত হয় আৰু সূৰ্যৰ পোহৰ নহলেও খাদ্য প্ৰস্তুত হ'ব পাৰে তাৰ পিছত উদাহৰণ লিখিবা উদ্ভিদ আৰু কিছুমান হেলাই হৈছে তোমাৰ কি স্বপুখী আৰু তোমাৰ প্ৰাণী আৰু কিছুমান অনুজীৱ বা ভেকুৰ হৈছে তোমাৰ কি এটো পৰপুখী বুজি পালানে তাৰ পিছৰ প্ৰশ্নটো চোৱা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো পাতক গছৰ ৰান্ধনী ঘৰ বুলি কোৱা হয় কিয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ এমসিকিউ হিচাপে আহিব পাৰে যে গছৰ ৰান্ধনী ঘৰ কি তেতিয়াহলে তুমি কি লিখিবা পাত বুলি লিখিবা আৰু তোমালোকৰ হাফ ইয়াৰলি তাৰ পিছত ফাইনেল এক্সাম বা যিকোনো কম্পিটিটিভ এক্সামত আহাৰ বহুতে চান্স আছে তো এটো আনসাৰ লিখিবা এনে ধৰণে উদ্ভিদে পাতত থকা পত্ৰৰন্ধ্ৰৰ সহায়ত বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড সূৰ্যৰ পোহৰৰ উপস্থিতিত পানীৰ পৰা শৰ্কৰা বা খাদ্য প্ৰস্তুত কৰে সেই কাৰণে পাতক গছৰ ৰান্ধনী ঘৰ বুলি কোৱা হয় এইখিনি লিখি দিবা ধুনিয়াকৈ তোমাৰ আনসাৰ লিখা হৈ যাব তাৰ পিছৰ প্ৰশ্নটো চোৱা এটো 3 ৰ 2 নম্বৰ গল ইয়াৰ পিছত আছে আমাৰ 3 ৰ 3 নম্বৰ প্ৰশ্ন চোৱা 3 ৰ 3 নম্বৰ প্ৰশ্ন কি হৈছে আমাৰ এটো চোৱা মৃত জীৱিতা কি এটোৰ আনসাৰ লিখিবা এনে ধৰণে কিছুমান জীৱই আন মৃত গেলাপচা জীৱৰ ওপৰত গজি তাৰ পৰা আহাৰ আহৰণ কৰে এইবোৰ হল মৃতজীৱী আৰু পৰস্পৰৰ সম্পৰ্কক মৃতজীৱিতা বোলা হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিমান আনসাৰ লিখা হৈছে গোটেইখিনি তোমালোকৰ বুক ফলো কৰি লিখা হৈছে 100% তোমালোকৰ বুকৰ পৰা লিখা হৈছে তোমালোকে বুকটো পঢ়িলে গম পাবা তাৰ পিছৰ প্ৰশ্নটো চোৱা হালুক সংশ্লেষণৰ ৰাসায়নিক বিক্ৰিয়াটো লিখা
তো এটাৰ এনসাৰ লিখিবা এটো কাৰ্বন ডাই অক্সাইড প্লাস পানী ইয়াতে এৰো দিবা এৰো দি ওপৰত লিখিবা সূৰ্যৰ পোহৰ তলত লিখিবা পত্ৰহৰিত আৰু ইফালে তোমাৰ এৰৰ হিফালে যিখিনি থাকিব সেইখিনি উৎপন্ন হোৱা পদাৰ্থ তো হালক সংশ্লেষণত শৰ্কৰা বা গ্লুকোজ উৎপন্ন হয় তাৰ লগতে অক্সিজেন উৎপন্ন হয় বা এটো তুমি যদি কেমিক্যালি লিখিব যোৱা কার্বন ডাই অক্সাইড মানে হচ্ছে CO2 পানি মানে হচ্ছে H2O সানলাইট বা ক্লোরোফিল শর্করা সব বহুত ইম্পর্টেন্ট হয় মনত রাখিবা শর্করার রাসায়নিক সংকেত হচ্ছে C6H12O6 যাক আমি চেনি বুলিও জানো ঠিক আছে আৰু O2 মানে হচ্ছে অক্সিজেন তুমি এটো মনত রাখিবা বহুত ইম্পর্টেন্ট হয় তার পিছত তো চোৱা হালক সংশ্লেষণৰ কাৰকবোৰ উল্লেখ কৰা হালক সংশ্লেষণৰ কাৰক মানে হালক সংশ্লেষণ প্ৰক্ৰিয়া সংগঠিত হ'বলৈ কি বস্তুৰ দৰকাৰ হয় সেইবোৰ এটা লিখিবা आंसर হালক সংশ্লেষণৰ কাৰকবোৰ হ'ল সূৰ্যৰ পোহৰ পত্ৰহৰিত পানী কাৰ্বন ডাই অক্সাইড খনিজ লৱণ আদি আৰু 4 ৰ 1 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে প্ৰাণী আৰু উদ্ভিদে কেনেকে খাদ্য গ্ৰহণ কৰে তেটো লিখিবা এনে ধৰণে প্ৰাণীয়ে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে ইহতে পৰিবেশৰ পৰা এটো প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে উদ্ভিদৰ পৰা খাদ্য সংগ্ৰহ কৰে আনহাতে উদ্ভিদে নিজৰ খাদ্য নিজে হালক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা সংগ্ৰহ কৰে এইখিনি লিখিলে आंसर হৈ যাব তাৰ পিছত 4 ৰ 2 নম্বৰ প্ৰশ্নটো চোৱা হালক সংশ্লেষণ প্ৰক্ৰিয়াটো চমুকৈ ব্যাখ্যা কৰা এটাৰ आंसर লিখিবা এনে ধৰণে উদ্ভিদে হিপাৰে মাটিৰ পৰা পানী আৰু খনিজ লৱণ শোষণ কৰে পাতত থকা সেউজীয়া পত্ৰহৰিতৰ উপস্থিতিত পত্ৰৰন্ধ্ৰৰ সহায়ত বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰি খাদ্য প্ৰস্তুত কৰে এই প্ৰক্ৰিয়াটো হালক সংশ্লেষণ বোলে আৰু হালক সংশ্লেষণৰ ৰাসায়নিক বিক্ৰিয়াটো লিখি দিবা এটো বিক্ৰিয়া 6 কাৰ্বন ডাই অক্সাইড প্লাস 6 পানী এফালে সানলাইট লাগিব অৰ্থাৎ সূৰ্যৰ পোহৰ আৰু পত্ৰহৰিত লাগিব এফালে উৎপন্ন হ'ব গ্লুকোজ এটো গ্লুকোজৰ ৰাসায়নিক সংকেত C6H12O6 আৰু অক্সিজেন হালক সংশ্লেষণ প্ৰক্ৰিয়াত শৰ্কৰাৰ লগতে অক্সিজেন গেছ উৎপন্ন হয় এই গেছ পত্ৰৰন্ধ্ৰৰ দ্বাৰা বায়ুমণ্ডলত এৰি দিয়ে তেটো লিখিলে হৈ যাব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটো 3 নম্বৰ প্ৰশ্নটোত কি কৈছে এটো জীৱৰ পৰিপুষ্টিৰ প্ৰকাৰসমূহ লিখা তেটোৰ आंसर লিখিবা এনেদৰে জীৱৰ পৰিপুষ্টি প্ৰধানকৈ দুই প্ৰকাৰ স্বপোষী পৰিপুষ্টি আৰু পৰপোষী পৰিপুষ্টি পৰপোষিত পৰিপুষ্টি আকৌ তিনি প্ৰকাৰ পূৰ্ণগ্ৰাহী পৰজীৱী আৰু মৃতজীৱী তেখিনি লিখি দিবা आंसर হৈ যাব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা পৰজীৱী হিচাপে আকাশীলতা উদ্ভিদৰ বিষয়ে লিখা এটোৰ आंसर লিখিবা এনে ধৰণে আকাশীলতাত পত্ৰহৰিত নাথাকে বাবে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে আন গছৰ ওপৰত বগাই আগৰি ধৰে আৰু তাৰ পৰাই খাদ্য গ্ৰহণ কৰে সজীৱ পোষক উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে বাবে আকাশীলতা পৰজীৱী মানে আনৰ ওপৰত নিৰ্ভৰশীল উদ্ভিদ বুলি কোৱা হয় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 4 ৰ 5 নম্বৰ প্ৰশ্ন এটো প্ৰশ্ন চোৱা এতে কি কৈছে স্বপোষী উদ্ভিদৰ প্ৰধান ভাগকেইটাৰ বিষয়ে চমুকৈ লিখা ভাগকেইটা যিকেইটা ভাগ আছে সেইকেইটা লিখিব লাগিব এটোৰ आंसर লিখিবা এনে ধৰণে পৰপোষী পৰিপুষ্টিৰ প্ৰধান ভাগ তিনিটা পূৰ্ণগ্ৰাহী পৰজীৱী আৰু মৃতজীৱী এটো লিখিবা এনে ধৰণে প্ৰথমত লিখিবা পূৰ্ণগ্ৰাহী এই পৰিপুষ্টিত জীৱই গোটা জৈৱ পদাৰ্থ খাদ্য হিচাপে গ্ৰহণ কৰে প্ৰাণী ভেদে খাদ্য বেলেগ বেলেগ হয় সেইভাবে খাদ্যৰ ওপৰত ভিত্তি কৰি পূৰ্ণগ্ৰাহী পৰিপুষ্টিক আকৌ তিনিটা ভাগত ভাগ কৰা হয় তৃণভোজী মাংসভোজী আৰু সৰ্বভোজী তোমালোকক কৈ দিছো তৃণভোজী সেইবোৰক কোৱা হয় যিবোৰে কেৱল ঘাঁহ বন বা তৃণজাতীয় উদ্ভিদসমূহক খাদ্য হিচাপে গ্ৰহণ কৰে যেনেকা হৰিণা তাৰ পিছত তোমাৰ ভেড়া ছাগলী গাই গৰু এইবোৰ হৈছে তৃণভোজী তাৰ পিছত হৈছে মাংসভোজী তো মাংসভোজী মানে সেইবোৰ প্ৰাণী যিবোৰ প্ৰাণীয়ে তোমাৰ কি কৰে মাংস বা আন প্ৰাণী কি কৰে খাদ্য হিচাপে ভক্ষণ কৰে সেইবোৰ হৈছে মাংসভোজী যেনে বাঘ ভালুক তাৰ পিছত তোমাৰ সিংহ এইবোৰ হৈছে মাংসভোজী আৰু সৰ্বভোজী সেইবোৰ প্ৰাণীক কোৱা হয় যিবোৰ প্ৰাণীয়ে তোমাৰ তৃণভোজী আৰু মাংসভোজী অৰ্থাৎ তৃণ আৰু মাংস দুটাকে ভক্ষণ কৰে অৰ্থাৎ যিসকলে শাক পাচলি খায় তাৰ লগতে মাছ মাংস খায় সেইসকলক সৰ্বভোজী বুলি কোৱা হয় তাৰ পিছত চোৱা 2 নম্বৰটো আছে এটো পৰজীৱী চোৱা এটা জীৱই আন এটা জীৱৰ পৰা খাদ্য সংগ্ৰহৰ দ্বাৰা পোৱা পৰিপুষ্টিক পৰজীৱী বোলে
উদাহৰণ হিচাপে এণ্টেমিবা, ঘূৰণীয়া কৃমি, মহ, উজনি, জোক আদি। তাৰ পিছত আছে মৃতজীৱী, সেইটো লিখিবা। এই পৰিপুষ্টিত জীৱই মৃত গেলাপচা বস্তুৰ পৰা পুষ্টি আহৰণ কৰে, উদাহৰণ হিচাপে বেংছতা, ইষ্ট। এইটোৰ এনচাৰ হৈ গ'ল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল আমাৰ অনুশীলনীৰ প্ৰশ্নৰ এনচাৰ। এতিয়া আমি আলোচনা কৰিম মোষ্ট ইম্পৰ্টেণ্ট MCQ, যিবোৰ MCQ খুবেই গুৰুত্বপূৰ্ণ হয়। তো চোৱা, এইটো আমাৰ মোষ্ট ইম্পৰ্টেণ্ট MCQ, তোমালোকে মোৰ লগে লগে লিখি যাবা এইবোৰ। চোৱা, বৃদ্ধি, বিকাশ আৰু বংশবৃদ্ধিৰ বাবে জীৱৰ দেহত পুষ্টিদ্ৰব্য লীন হোৱা প্ৰক্ৰিয়া হ'ল। চোৱা, এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ 8, 9, 10 পৰ্যন্ত লাগিব। সেইকাৰণে মই বাৰে বাৰে কৈছোঁ বহুত ইম্পৰ্টেণ্ট হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা, সকলো ধৰণৰ ইম্পৰ্টেণ্ট নটিফিকেশ্যন তোমালোকে সেই গ্ৰুপতে পাই যাবা। আৰু তোমালোকে যদি আজমল সুপাৰ 40, নবোদয় বিদ্যালয় বা জৱাহৰ নেহৰু বিদ্যালয়ত যদি কোচিং কৰিব বিচৰা, তেতিয়াহ'লে মোৰ চেনেলৰ থ্ৰুৱেদি কোচিং কৰিব পাৰিবা। সেইটো চোৱা, 1 নম্বৰ প্ৰশ্ন, বৃদ্ধি, বিকাশ আৰু বংশবৃদ্ধিৰ বাবে জীৱৰ দেহত পুষ্টিদ্ৰব্য লীন হোৱা প্ৰক্ৰিয়া কি বুলি কোৱা হয়? পৰিপুষ্টি বুলি কোৱা হয়। গতিকে আমাৰ এই অপশ্যনটো কাৰেক্ট হ'ব। পৰিপুষ্টি প্ৰধানকৈ কেই প্ৰকাৰ? পৰিপুষ্টি প্ৰধানকৈ 2 প্ৰকাৰ, এটা স্বভোজী আৰু এটা হৈছে পৰভোজী। এইটো 2 নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 3 নম্বৰ চোৱা, তলৰ কোনটো পৰভোজী পুষ্টি? ইয়াতে পৰভোজী কোনটো হয়? চোৱা, শেলাই স্বভোজী হয়, বেক্টেৰিয়া কিছুমান স্বভোজী হয়, উদ্ভিদ স্বভোজী হয়, কিন্তু ভাইৰাছ হৈছে পৰভোজী। ঠিক আছে, ভাইৰাছে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে। তাৰপিছৰ প্ৰশ্নটো চোৱা, পূৰ্ণগ্ৰাসী পৰিপুষ্টি কেই প্ৰকাৰ? পূৰ্ণগ্ৰাসী পৰিপুষ্টি হৈছে 3 প্ৰকাৰ, এটা হৈছে তৃণভোজী, মাংসভোজী আৰু সৰ্বভোজী। এইমাত্ৰ আলোচনা কৰিলোঁ। 5 নম্বৰ চোৱা, তলৰ কোনটো তৃণভোজী প্ৰাণী? তৃণভোজী মানে তোমাৰ কি কৰে, ঘাঁহ বন খাই জীয়াই থাকে। তো বাঘ মাংস খায়, তো মাংসভোজী। সিংহ মাংসভোজী আৰু বান্দৰ হৈছে ফলাহাৰী। বান্দৰ কি? ফলাহাৰী, মানে বান্দৰে ফল মূল সেইবোৰক বেছিকৈ খাদ্য হিচাপে গ্ৰহণ কৰে। তো আমাৰ কি হ'ব? হৰিণা হ'ব। বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা, যিবোৰ প্ৰাণীয়ে তৃণ আৰু মাংস দুয়োটা খাদ্য হিচাপে ভক্ষণ কৰে, তাক কি বোলে? তাক বোলে তোমাৰ সৰ্বভোজী। তাক কি বুলি কোৱা হয়? সৰ্বভোজী বুলি কোৱা হয়। চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, পৰজীৱী প্ৰাণীয়ে যিটো জীৱৰ পৰা খাদ্য শোষণ কৰে, তাক কি বুলি কোৱা হয়? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আজমল সুপাৰ 40, জৱাহৰ নেহৰু বিদ্যালয়, তাৰপিছত তোমাৰ নবোদয় বিদ্যালয়ত এনেকুৱা ধৰণৰ প্ৰশ্ন আহে। তো এইটো চোৱা, পৰজীৱী প্ৰাণীয়ে যিটো জীৱৰ পৰা খাদ্য শোষণ কৰে, তাক কি বুলি কোৱা হয়? পোষক বুলি কোৱা হয়। পোষক, হোষ্ট। এইটো এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা, তলৰ কোনটো অন্তঃপৰজীৱীৰ উদাহৰণ নহয়? এইটো চোৱা, অন্তঃপৰজীৱী মানে যিবোৰ পৰজীৱী দেহৰ ভিতৰত থাকে সেইবোৰক অন্তঃপৰজীৱী বুলি কোৱা হয়। তো এণ্টেমিবা, ঘূৰণীয়া কৃমি, কলিফৰ্ম, এই গোটেইকেইটা মানুহৰ ভিতৰত থাকে, সেইকাৰণে এইকেইটা নহ'ব। তো ইয়াতে কৈছে অন্তঃপৰজীৱী নহয় বুলি কৈছে, তেনে শুদ্ধ উত্তৰ ডি হ'ব, জোক। জোকটো আমাৰ অন্তঃপৰজীৱী নহয়। তলৰ কোনটো বহি পৰজীৱী নহয়? বহি পৰজীৱী নহয় বুলি কৈছে, মানে অন্তঃপৰজীৱী। বহি পৰজীৱী যদি নহয়, তেতিয়াহ'লে কি হ'ব? অন্তঃপৰজীৱী হ'ব। এইটো চোৱা, মহ আমাৰ দেহৰ বাহিৰত থাকে, উৰহ আমাৰ দেহৰ বাহিৰত থাকে, উকনিও মানুহৰ দেহৰ বাহিৰত থাকে, কিন্তু এণ্টেমিবা এইটো তোমাৰ দেহৰ ভিতৰত থাকে, সেইকাৰণে এইটো হ'ব বহি পৰজীৱী নহয়, অৰ্থাৎ এইটো অন্তঃপৰজীৱী হয়। এতিয়া চোৱা, এইটো অন্তঃপৰজীৱী। এতিয়া যিহেতু নহয় বুলি কৈছে, সেইকাৰণে এইটো কি হ'ব? আমাৰ ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্ন চোৱা, মৃতজীৱী পৰিপুষ্টিৰ উদাহৰণ হ'ল? মৃতজীৱী, এইটো চোৱা, বেংছতা মৃতজীৱী। মৃতজীৱী মানে মৰা বস্তুৰ ওপৰত গজে যিবোৰ, সেইবোৰ হৈছে মৃতজীৱী। তো বেংছতা, তাৰপিছত আছে ইষ্ট। তো এ আৰু বি দুয়োটা হয়, গতিকে আমাৰ ডি অপশ্যন কাৰেক্ট হ'ব, এ আৰু বি। তাৰপিছৰ প্ৰশ্নটো চোৱা, তাৰপিছৰ প্ৰশ্নটো কি কৈছে? এইবোৰ কিন্তু তোমাৰ বহুত, এইবোৰ কুৱেশ্যন কিন্তু তোমাৰ আপাৰ ক্লাছতো লাগিব, চাবা। তাৰপিছত কি কৈছে? আকাশী লতা এবিধ। আকাশী লতা কি হয়? পৰজীৱী উদ্ভিদ হয়। এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফুলবিধ হ'ল? পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফুলবিধৰ নাম কি? ৰাফলেচিয়া। এতিয়া ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। মৃতজীৱী ভেঁকুৰৰ উদাহৰণ হ'ল? মৃতজীৱী ভেঁকুৰ কি কি হয়? এটা কাঠফুলা, এটা মৃতজীৱী ভেঁকুৰ হয়, আৰু কি হয়? এটা বেংছতা। ঠিক আছে, তো এতিয়া কি হ'ব? এ আৰু চি কাৰেক্ট হ'ব, গতিকে ডি অপশ্যনটো কাৰেক্ট হ'ব, এ আৰু চি। তাৰপিছৰ প্ৰশ্নটো চোৱা, মৃতজীৱী উদ্ভিদৰ উদাহৰণ হ'ল? এইটো কৈছে মৃতজীৱী উদ্ভিদৰ উদাহৰণ কি কি আছে? মন'ট্ৰপা আৰু নিউট্ৰিয়া। মন'ট্ৰপা, নিউট্ৰিয়া এই দুয়োটা হৈছে তোমাৰ মৃতজীৱী উদ্ভিদৰ উদাহৰণ, গতিকে আমাৰ ডি অপশ্যন কাৰেক্ট হ'ব, বি আৰু চি। তাৰপিছৰ প্ৰশ্নটো চোৱা, পাউৰুটি এটা তিয়াই সামান্য ৰ'দৰ পৰা
এঠাইত থৈ দিলে পাউৰুটিৰ ওপৰত কিছুমান সূতাৰ দৰে ক্ষুদ্ৰ ক্ষুদ্ৰ বস্তু দেখা পোৱা যায় আৰু এইবোৰ হ'ল এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় সেইবোৰ হৈছে ভেঁকুৰ এইটো তুমি ঘৰতো কৰিব পাৰা তোমাৰ পাউৰুটি অলপমান থৈ দিলে বা ৰুটি থৈ দিলে তাৰ ওপৰত তোমাৰ কিছুমান বগা বগা পদাৰ্থ সৃষ্টি হয় আৰু সেইবোৰ হৈছে কি ভেঁকুৰ তাৰপিছত প্ৰশ্ন চোৱা তলৰ কোনবিধ পতংগ বুজি নহয় এতে পতংগ বুজি নহয় বুলি কৈছে তেতো কলচী উদ্ভিদ পতংগ বুজি হয় ভেনাস ফ্লাইট্ৰিপ এটো পতংগ বুজি হয় তাৰপিছত নিওট্ৰিয়াও কি হয় পতংগ বুজি হয় আচ্ছা তোমাৰ ইয়াতে হ'ব এটা ৰদমুকুতা পতংগ বুজি হয় কিন্তু নিওট্ৰিয়াটো পতংগ বুজি নহয় নিওট্ৰিয়া হৈছে তোমাৰ কি মৃতজীৱী উদ্ভিদ এটো তোমাৰ পতংগ বুজি নহয় তার কি হ'ব আমাৰ এটা নহয় বুলি কৈছে গতিকে ডি অপশন আমাৰ কারেক্ট হ'ব এতে কলচ উদ্ভিদ ৰদমুকুতা ভেনাস ফ্লাইট্ৰিপ এই গুটে কেইটা তোমাৰ কি হয় পতংগ বুজি হয় কিন্তু নিওট্ৰিয়াটো মৃতজীৱী উদ্ভিদ হয় তাৰ পিছৰ প্ৰশ্নটো চোৱা উদ্ভিদৰ পাতত কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ বিন্দা থাকে হেবুৰা কি বুলি কোৱা হয় পত্ৰৰন্ধ্ৰ পত্ৰ মানে পাত ৰন্ধ্ৰ মানে বিন্দা অর্থাৎ পাতত থকা বিন্দা হেবুৰক কি বুলি কয় পত্ৰৰন্ধ্ৰ বুলি কয় আৰু তোমাৰ গা গছত বা তোমাৰ ঠাল ঠেঙুলিত বিন্দা থাকে হেবুৰক কি বুলি কোৱা হয় ভাতৰন্ধ্ৰ বুলি কোৱা হয় আৰু ৰক্ষীকোষটো মনত ৰাখিবা পত্ৰৰন্ধ্ৰ খোলা হোৱা বা বন্ধ হোৱা কামটো ৰক্ষীকোষে কি কৰে নিয়ন্ত্ৰণ কৰে তাৰ পিছৰ প্ৰশ্নটো চোৱা তলৰ কোনবিধ হালক সংশ্লেষণৰ বাবে প্ৰয়োজনীয় হালক সংশ্লেষণৰ বাবে কি কি দৰকাৰ হয় হালক সংশ্লেষণৰ বাবে পানী খনিজ লৱণ পোহৰ হয়নে গুটেকেইটা লাগে গতিকে আমাৰ ডি অপশনটো কারেক্ট হ'ব তাৰ পিছত 19 নম্বৰ এটো কিহৰ চিত্ৰ হয় এটো চিত্ৰটো চিনাক্ত কৰা এটো কিহৰ চিত্ৰ এটো হৈছে পত্ৰৰন্ধ্ৰৰ চিত্ৰ এটো গতিকে আমাৰ সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা এটো চোৱা হালক সংশ্লেষণত উৎপাদিত খাদ্যদ্ৰব্য উদ্ভিদে দেহত কি হিচাপে সঞ্চিত কৰে বহুত ইম্পৰ্টেন্ট হয় মোস্ট ইম্পৰ্টেন্ট হয় এইবোৰ প্ৰশ্ন আজমল সুপাৰ 40 আহে তো চোৱা উদ্ভিদে হালক সংশ্লেষণত উৎপাদিত খাদ্যবস্তুসমূহ দেহত শ্বেতসাৰ হিচাপে কি কৰে সঞ্চিত কৰে তাৰ পিছৰ প্ৰশ্নটো চোৱা অতিৰিক্ত খাদ্যদ্ৰব্য প্ৰাণী দেহত কি হিচাপে সঞ্চিত হয় বহুত ইম্পৰ্টেন্ট হয় চোৱা উদ্ভিদে তোমাৰ শ্বেতসাৰ হিচাপে সঞ্চয় কৰি ৰাখে আৰু প্ৰাণীয়ে কি হিচাপে সঞ্চয় কৰি ৰাখে গ্লাইকোজেন কি হিচাপে গ্লাইকোজেন হিচাপে ডি অপশনটো কারেক্ট অপশন হল তাৰপিছত লাইকেন হল লাইকেন কি হয় লাইকেন এটা সহজীৱী উদ্ভিদ হয় গতিকে সি অপশনটো কারেক্ট অপশন হ'ব রাইজোবিয়াম ব্যাকটেরিয়াবিদ হল রাইজোবিয়াম ব্যাকটেরিয়া তোমার কি হয় সহজীৱী হয় ঠিক আছে রাইজোবিয়াম যেবোৰ আমাৰ মাজাতীয় উদ্ভিদৰ হিপা থাকে যেনেকৈ আলু গছৰ লগতো থাকে এইবোৰ হয়নে ব্ল্যাক ব্ল্যাক টাইপৰ থাকে এইবোৰৰ ভিতৰত এইবোৰৰ কাম হৈছে রাইজোবিয়ামৰ কাম হৈছে নাইট্ৰজেন সংশ্লেষণ কৰি উদ্ভিদক যোগান ধৰা তো এই রাইজোবিয়াম এটা কি হয় সহজীৱী হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো এইখিনি আছিল চেপ্টাৰ 1ৰ 100% এনসাৰ তাৰ লগতে এমসিকিউ তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হৈ লোৱা হোৱাটসঅ্যাপ গ্ৰুপৰ লিংক মই ডেসক্ৰিপশনত দি দিছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু ম্যাথছৰ কোনো ধৰণৰ টিউশন ল'ব নালাগে 100% ফ্ৰীলি তোমালোকে মোৰ তাতে পঢ়িব পাৰিবা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হোৱা আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ